নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে জেনেৰেল নলেজৰ কেইটামান প্ৰশ্ন লৈ আহিছোঁ যিসমূহ আপোনালোকৰ বিএড এন্ট্ৰেন্স 2024 বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আমাৰ প্ৰথম প্ৰশ্নটো আছে চিটি অফ দুৰ্জয়া ৱাজ বিল্ড বাই অপশ্যনসমূহ তলত দিয়া আছে। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰত্নপালা। আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে দ্য ফাৰ্ষ্ট আছামিজ জাৰ্নেল অৰুণোদয় ৱাজ পাব্লিছড ইন দ্য ইয়েৰ অপশ্যনসমূহ তলত দিয়া আছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1846। আমাৰ পৰৱৰ্তী প্ৰশ্নটো আছে মহাত্মা গান্ধী মেড হিজ ফাৰ্ষ্ট ভিজিট টু আছাম ইন দ্য ইয়েৰ অপশ্যনসমূহ তলত দিয়া আছে। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1921। আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে দ্য ফাৰ্ষ্ট ৰিভিলিয়ন এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম ইন 1828 ৱাজ লিড বাই আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গুমধৰ কোঁৱৰ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো আছে ইন হুইচ ইয়েৰ দ্য আছাম পঞ্চায়ত এক্ট ৱাজ পাছড অপশ্যনসমূহ তলত দিয়া আছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1994। আমাৰ পৰৱৰ্তী প্ৰশ্ন আছে দ্য ৰংখেৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই কোনে ৰংখেৰ ফেষ্টিভেলটো উদযাপন কৰে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কাৰ্বি। আমাৰ 7 নম্বৰ প্ৰশ্নটো আছে হুইচ ইয়েৰ ডিড জুডিমা ৰিচিভ দ্য GI টেগ অপশ্যনসমূহ তলত দিয়া আছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 2024। এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ হয় যি ৰিচেণ্টলি জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন পাবলৈ সক্ষম হৈছে। ইয়াৰ ওপৰত আপোনালোকৰ যথেষ্ট কুৱেশ্যন আহিব। পৰৱৰ্তী প্ৰশ্ন আছে ফাৰ্ষ্ট মডাৰ্ণ প্লে ইন আছামিজ অপশ্যনসমূহ তলত দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰাম নৱমী। 9 নম্বৰ প্ৰশ্নটো আছে দ্য নাম্বাৰ অফ বৰগীতছ ৰিটেন বাই মাধৱদেৱা ৱাজ মাধৱদেৱে লিখা বৰগীতৰ সংখ্যা কিমান আছিলে সুধিছে আমাক। অপশ্যনসমূহ তলত দিয়া আছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 191। পৰৱৰ্তী প্ৰশ্নটো আছে হুইচ ইজ দ্য অনলি ৰেইন ফৰেষ্ট ইন আছাম অপশ্যনসমূহ তলত দিয়া আছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দিহিং পাটকাই। 11 নম্বৰ প্ৰশ্নটো আছে হাউ মেনি টাইগাৰ ৰিজাৰ্ভছ আৰ দেয়াৰ ইন আছাম অসমত ব্যাঘ্ৰ প্ৰকল্প কেইখন আছে অপশ্যনসমূহ তলত দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 4। পৰৱৰ্তী প্ৰশ্নটো আছে হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল য়োগা ডে 2024 এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি য়োগা ফৰ চেল্ফ এণ্ড ছ'চাইটি। 13 নম্বৰ প্ৰশ্নটো আছে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ হোষ্টিং ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2024 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ছৌদি আৰবিয়া। আমাৰ 14 নম্বৰ প্ৰশ্নটো আছে হু প্ৰেজেণ্টেড দ্য ইউনিয়ন বাজেট ইন দ্য লোকসভা 2024 to 2025 আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। আমাৰ অন্তিম প্ৰশ্ন আছে বিষ্ণু ৰাভা এৱাৰ্ড 2020 ৱাজ গিভেন টু ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বোথ কন্দৰ্প শৰ্মা আৰু ঝৰ্ণা শইকীয়া। এইটো হৈছে 2020 চনৰ কাৰেণ্ট এফেয়াৰ্ছ। কিন্তু ৰিচেণ্টলি যিহেতু বিষ্ণু ৰাভা দিৱস গৈছে 20 জুন তাৰিখে সেয়েহে ইয়াৰ ওপৰত আপোনালোকক প্ৰশ্ন কৰিব। এই বছৰৰ নকৰিলেও তাৰ আগৰ বছৰৰ প্ৰশ্নসমূহ কৰা দেখিবলৈ পোৱা যায়। সেয়েহে এনেধৰণৰ কাৰেণ্ট এফেয়াৰ্ছবোৰৰ লগত ৰিলেটেড টপিকবোৰ আপোনালোকে গুৰুত্ব সহকাৰে চাই বুলি মই আশাবাদী। অতি সোনকালে আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ যেন লগা টপিকসমূহৰ ওপৰত ভিডিঅ' লৈ আহি আছোঁ। তো আজিলৈ ইমানেই আছিল। ধন্যবাদ।